যোৱাকালি প্ৰথম পৰ্যায়ৰ 5টা সমষ্টিত আমাৰ ভোট গ্ৰহণ হৈ গ'ল আৰু আমি গোটেই 5টাতে জিকিম ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট আৰু মুখ্যমন্ত্ৰী মহোদয়ে যি কথা ঘোষণা কৰিছে আৰু সেইটো সত্য প্ৰমাণিত হ'ব। যিমান ইলেকশ্যন পাৰ হৈছে মুখ্যমন্ত্ৰীৰ যিটো প্ৰেডিকশ্যন হয় প্ৰায় হ'বই হ'ব বুলি ক'ব পাৰি। সেইটো একেবাৰে সত্য, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে অভিজ্ঞতাৰ পৰা তেখেতৰ যিটো ৰাজনৈতিক অভিজ্ঞতা তাৰ পৰা গোটেইখিনি হিচাপ নিকাচ কৰি আজি আমাৰ যি প্ৰথম পৰ্যায়ৰ 5টা সেই 5টাত নিৰ্বাচিত হ'ম বুলি ঘোষণা কৰিছে আৰু আমি যিহেতু মই কেণ্ডিডেট আৰু গোটেই লোকসভাটোৰ 10টা সমষ্টি মোৰ বিধানসভা গোটেইখিনিতে ঘূৰি আমি যিটো পাইছোঁ আমি 100% ইয়াৰ পৰা আমি জিকি যাম। সেইকাৰণে আমাৰ প্ৰথম পৰ্যায়ৰ 5টা সমষ্টিত 5টাতে আমি ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট জিকিম। ভোটাৰে ভোট দিবলৈ আপোনাৰ যথেষ্ট কষ্ট কৰে। কালি মই পাইছোঁ এটা পৰিয়াল গুৱাহাটীৰ পৰা আহিছে ভোট দিবলৈকে। সেই ভোটাৰসকলৰ যথেষ্ট আপোনাৰ ছেক্ৰিফাইচ থাকে, তেওঁলোকে ভোট দি আপোনালোকক নিৰ্বাচিত কৰে। ভোটাৰসকলক কি ক'ব যোৰহাট লোকসভা সমষ্টি? মোৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিগৰাকী ভোটাৰক মই বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেওঁলোক বিভিন্ন প্ৰান্তত চাকৰি কৰি আছিলে বা ছাত্ৰ ছাত্ৰীসকলে পঢ়ি আছিলে বা কিছুমান অসমৰ বাহিৰতো আছিলে। তেওঁলোকে কিন্তু এই ইলেকশ্যনটোত ভোট দিবৰ কাৰণে নিজৰ ঘৰখনলৈ গাঁওখনলৈ ঘূৰি আহিছে আৰু তেওঁলোকে ঘূৰি আহি সাংবিধানিক যিটো অধিকাৰ সেই অধিকাৰটো সাব্যস্ত কৰিছে, ভোট প্ৰদান কৰিছে। সেইকাৰণে মই মোৰ যোৰহাট লোকসভা সমষ্টি প্ৰতিগৰাকী ভোটাৰক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিগৰাকী ভোটাৰক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ।